Hello, mic testing. 1, 2, 3, hello, check. নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কেনেকৈ যাব? শ আৰু বৰ্গীয় জ এই দুটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে মকৰ ৰাশি। কিছুমানৰ গ আখৰটোৰেও মকৰ ৰাশি হয়। চ' ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ এই ভিডিঅ'টোত আমি এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম। চ' এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল চিলেক্ট কৰি দিব। প্ৰথমতে জনা হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি হৈছে শনি গ্ৰহটো আছে দ্বিতীয় ঘৰত। এনেকুৱা স্থিতিৰ কাৰণে আপোনালোকৰ মুখমণ্ডলৰ ভিতৰত যেনেকুৱা কিছুমানৰ দাঁতৰ বিষয়, কিছুমানৰ বেলেগ ধৰণৰে মুখমণ্ডলৰ ভিতৰত মুঠতে কিছুমানৰ নেক পেইন হয়, গলৰ বিষ হয়, দাঁতৰ বিষ হয়, এনেকুৱা ধৰণৰ কমপ্লেইন এইখিনি সময়ত অহাটো স্বাভাৱিক। আপোনালোকৰ এলাৰ্জিজনিত প্ৰব্লেম হ'ব পাৰে, ধূলি-বালিৰ এলাৰ্জি, শ্বাস-প্ৰশ্বাসজনিত প্ৰব্লেমো এইখিনি সময়ত হ'ব পাৰে। ৰোগৰ স্থানৰ অধিপতি হৈছে বুধ গ্ৰহটো আৰু আপোনালোকৰ ইয়াতে বুধ গ্ৰহটো আছে অষ্টম ঘৰত। অষ্টম ঘৰটো বুধ গ্ৰহটোৰ কাৰণে বৰ এটা ভাল ঘৰ নহয়, এটা শুভ গ্ৰহ হয়। আপোনালোকৰ এটা অশুভ ঘৰত থাকিলে যদিও মিত্ৰ ৰাশিস্থ হৈ আছে বা শত্ৰু বা মিত্ৰৰ সৈতে বহি আছে, তথাপিও বুধ গ্ৰহটো অষ্টম ঘৰত থকাৰ বাবে আগষ্ট মাহৰ 22 তাৰিখলৈকে আপোনালোকৰ কিছুমান প্ৰব্লেমে দেখা দি থাকিব। স্কিনৰ প্ৰব্লেম, ধূলি-বালিৰ এলাৰ্জি এইবিলাক হ'ব পাৰে। আপোনালোকে এইখিনি সময়ছোৱাত সাৱধান হ'ব লাগিব। এতিয়া দেখুৱাই দিছো আপোনালোকৰ উপাৰ্জন বা ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো আৰু আপোনালোকৰ ধনস্থানৰ অধিপতি হৈছে শনি গ্ৰহটো। শনি গ্ৰহটো আপোনালোকৰ ধনস্থানতে আছে। এনেকুৱা স্থিতিত থকাৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত কষ্ট কৰি ধনত বৃদ্ধি নিশ্চয় কৰিবলৈ পাৰিব। 100% আপোনালোকে ধনৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব। কিন্তু ইয়াতে মই আপোনালোকক কৈছো যে শনি গ্ৰহটো যিহেতু এটা পাপক গ্ৰহ হয়, আপোনালোকৰ ফেমিলি বা ৰিলেটিভছৰ সৈতে এইখিনি সময়ছোৱাত বিৰক্তি ভাৱ বা কিছুমান বিচ্ছেদাত্মক চিন্তাও আনিব পাৰে। শুক্ৰ আৰু বুধ গ্ৰহটোৰ যুতিয়ে ইয়াৰ পৰা আপোনালোকৰ ইয়াতে দেখি আছে মাহটোৰ মোটামুটি ধৰি লওক 25 তাৰিখলৈকে এইখিনি সময়ছোৱাত প্ৰভাৱটো আছে। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে ফেমিলিৰ ছাপোৰ্ট লাভ কৰিব পাৰিব, কিন্তু প্ৰব্লেমটো এইটোই যে আপোনালোকৰ বিৰক্তি ভাৱ অহাটো স্বাভাৱিক। বিচ্ছেদাত্মক চিন্তা কিছুমান আহিব পাৰে। আপোনালোকৰ ৰিলেটিভছৰ সৈতে এইখিনি সময়ছোৱাত কাজিয়া পেচালো হ'ব পাৰে। আপোনালোকৰ উপাৰ্জনৰ ঘৰৰ মালিক মংগল গ্ৰহটো যিহেতু ইয়াতে মংগল গ্ৰহটোৰ দৃষ্টিও আছে উপাৰ্জনৰ ঘৰত। চ' বৰ্তমান সময়ছোৱাত অৰ্থাৎ আগষ্টৰ 26 তাৰিখলৈকে আপোনালোকে এইখিনি সময়ছোৱাত বুদ্ধিৰ জৰিয়তে ইনকামৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব। আপোনালোকৰ যিবিলাক স্কিলছ হয়, অৰ্হতা হয়, আপোনালোকে উচ্চ শিক্ষা যদি লাভ কৰিছে, আপোনালোকে এইবিলাক ক্ষেত্ৰত এইখিনি সময়ছোৱাত ব্যৱহাৰ কৰিব পাৰিব। যদি আপোনালোকে মেকানিকেল ইঞ্জিনিয়াৰিং বা মেচিনাৰী ৰিলেটেড ক্ষেত্ৰত জড়িত হৈ আছে, তেতিয়াহ'লে এইখিনি সময়ছোৱাত প্ৰমোচনো হৈ যাব পাৰে। এইখিনি সময়ছোৱাত বহুতে ভাল ফল পাব পাৰিব। বৃহস্পতিৰ দৃষ্টি যিহেতু আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰত আছে আৰু বৃহস্পতি আপোনালোকৰ খৰচৰ আৰু পৰাক্ৰমৰ ঘৰৰ অধিপতি হয়। চ' অলপ পৰাক্ৰম কৰক, কষ্ট কৰক আৰু অলপ ইনভেষ্টমেণ্ট প্ৰয়োজন হলে কৰিব। তেতিয়া আপোনালোকে ইনকাম বা উপাৰ্জনৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব। এতিয়া জানো আহক চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কৰ্মস্থানৰ মালিক হৈছে আপোনালোকৰ কাৰণে শুক্ৰ গ্ৰহটো। শুক্ৰ গ্ৰহটো আপোনালোকৰ বুদ্ধিস্থানৰো অধিপতি, এটা যোগকাৰক গ্ৰহ হয়। শুক্ৰ গ্ৰহটো আৰম্ভণিতে আছে অষ্টম ঘৰত। অষ্টম ঘৰটো শুক্ৰ গ্ৰহটোৰ কাৰণে এটা ভাল ঘৰ নহয়। বৰ্তমান সময়ছোৱাত আগষ্টৰ 25 তাৰিখলৈকে আপোনালোকে এইখিনি সময়ছোৱাত অলপ প্ৰব্লেম পাব। কেনেকুৱা প্ৰব্লেম পাব যে আপোনালোকে কৰ্মস্থানত অধিক লেবাৰ কৰিব পাৰে। আপোনালোকে এইখিনি সময়ছোৱাত মানে কৰ্মস্থানৰ ৰিলেটেড ক্ষেত্ৰতে কৈছো যে আপোনালোকে অধিক মেহনত কৰিব পাৰে। আপোনালোকৰ কৰ্মস্থানত কোনোবা ছোৱালী বা তিৰোতাৰ সৈতে কাজিয়া পেচালো হ'ব পাৰে। নিজৰ কামটো আপুনি বেলেগক গতাই নিদিব। এইখিনি সমস্যা নহলে কোনোবা নহয় কোনোবা শত্ৰুও আপোনালোকক ডিষ্টাৰ্ব কৰিব পাৰে। এনে আপোনালোকে যদি সংঘৰ্ষ বা কষ্ট অধিক কৰিব পাৰে তেতিয়াহ'লে সিমান এটা প্ৰব্লেম নাই। ব্যৱসায়ৰ ক্ষেত্ৰত চালে ব্যৱসায়ৰ ঘৰত ৰবি আছে, ব্যৱসায়ৰ ঘৰত ৰাহুৰ দৃষ্টি আছে। ৰাহুৰ দৃষ্টি থকাৰ কাৰণে আপোনালোকৰ পাৰ্টনাৰশ্বিপত কিবা কাম কৰিলে কনফিউজন ক্ৰিয়েট হ'ব পাৰে। ইনফৰমেশ্যন টেকনলজি ৰিলেটেড ক্ষেত্ৰত যদি ব্যৱসায় কৰি আছে বা সৰু সুৰা ভ্ৰমণ ৰিলেটেড ক্ষেত্ৰত যদি ব্যৱসায় কৰি আছে, তেতিয়াহ'লে আপোনালোকে বহুতেই ভাল ফল লাভ কৰিব পাৰিব। কাৰণ বৰ্তমান সময়ছোৱাত বৃহস্পতি আপোনালোকৰ বুদ্ধিস্থানত গোচৰ কৰি আছে। চ' বুদ্ধিৰ জৰিয়তে বৰ্তমান সময়ছোৱাত বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। ইয়াতে এতিয়া দেখুৱাই দিছো আপোনালোকৰ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যৰ স্থানৰ অধিপতি হৈছে বুধ গ্ৰহটো আৰু ইয়াতে কেতুৰ স্থিতি আছে। কেতুৱে ইয়াতে ধৰ্মিক কৰ্মীৰ ক্ষেত্ৰত বিশেষভাৱে লাভালাভ দিয়াব। কেতুৱে এইখিনি সময়ছোৱাত আপোনালোকৰ মেডিটেশ্যন বা য়োগাৰ ক্ষেত্ৰতো বহুত ভাল ফল দিয়াব।
ভাগ্য আৰু পিতাৰ ক্ষেত্ৰত চালে ভাগ্যস্থানৰ অধিপতি যিহেতু ভাগ্যস্থানৰ পৰা দ্বাদশস্থ হৈ আছে বুধ গ্ৰহটো ইয়াতে আগষ্টৰ 22 তাৰিখলৈকে যিহেতু আছে আপুনি বহুত সংঘৰ্ষ বা কষ্ট কৰিহে আপোনালোকে ভাগ্যৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ পাৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা চাপোৰ্ট লাভ কৰোঁতেও আপোনালোকে নিজে হেল্প চিক কৰিব লাগিব বা সহায় বিচাৰিব লাগিব তেতিয়াহে আপোনালোকে সহায় পাব বা আপোনালোকে এইখিনি সময়ত ভাল ফল পাব পাৰিব প্ৰেম প্ৰসংগ বা বিবাহৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশ্বিপৰ ঘৰত মংগল আৰু বৃহস্পতিৰ যুতি আছে মংগল গ্ৰহটো আপোনালোকৰ কাৰণে এটা পজিটিভ প্লেনেট কাৰণ ইচ্ছাপূৰ্তিৰ ঘৰৰ অধিপতি হয় মংগল গ্ৰহটো আপোনালোকৰ সা সম্পত্তিৰ স্থানৰ অধিপতিও হয় সো এইখিনি সময়ছোৱাত আপোনালোকৰ এইটো যিহেতু মংগল গ্ৰহটো আপোনালোকৰ পঢ়া শুনাৰ স্থানৰো মালিক হয় সো বৰ্তমান সময়ছোৱাত আপোনালোকে নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰক আপোনালোকৰ বুদ্ধি এইখিনি সময়ছোৱাত খুব শাৰ্প হৈ থাকিব আপোনালোকৰ মনোযোগ দিব পৰা শক্তিটো খুব মজবুত অৱস্থাত থাকিব আৰু এইখিনি সময়ছোৱাত প্ৰেম প্ৰসংগৰ ক্ষেত্ৰতো বহুখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব আপোনালোকৰ প্ৰেমৰ স্থানত কেতু গ্ৰহটো দৃষ্টি থকাৰ কাৰণে অলপ আপোনালোকৰ বিৰক্তি ভাৱ আহিব পাৰে সেইখিনি আপুনি অভাৰকাম কৰিব পাৰিলে হৈ যাব আপোনালোকৰ বৈবাহিক জীৱনত ইগো ক্লেশ পাব পাৰে কাৰণ কিবা নহয় কিবা ক্ষেত্ৰত আপুনি কৰিছে বুলি বা আপুনি অকল কৰিব পাৰে বুলি যদি লাগি থাকে তেতিয়াহ'লে আপোনালোকৰ কাজিয়া পেচাল হোৱাটো স্বাভাৱিক নিজৰ প্ৰতিভা পত্নীৰ সৈতে কাজিয়া পেচালো হ'ব পাৰে সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ স্থানৰ মালিক হৈছে মংগল গ্ৰহটো ইয়াতে বুদ্ধি স্থানত আছে আৰু উচ্চ শিক্ষাৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহটো বৰ্তমান অষ্টম ঘৰ বা যিটো গৱেষণা বা ৰিচাৰ্চ ৰিলেটেড ক্ষেত্ৰ অকাল সায়েন্সেছৰ ক্ষেত্ৰত যদি জড়িত হৈ আছে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বিশেষ ভাল আপোনালোকৰ আধ্যাত্মিকতাৰ ক্ষেত্ৰত সিদ্ধি লাভৰ ক্ষেত্ৰত বিশেষ ভাল দেখা গৈছে এইখিনি সময়ছোৱাত মংগল আৰু বৃহস্পতিৰ যুতি থকাৰ কাৰণে বহুখিনি ভাল ফল লাভ কৰিবলৈ পাৰিব উচ্চ শিক্ষাৰ স্থানৰ অধিপতি আপোনাৰ উচ্চ শিক্ষাৰ স্থানত বৃহস্পতিৰ স্থিতি আৰু উচ্চ শিক্ষাৰ স্থানৰ পৰা ভাগ্য স্থানত যিটো গুৰুৰ স্থানত দৃষ্টি দিয়াৰ কাৰণে আপোনালোকে এইখিনি সময়ছোৱাত মাষ্টাৰ্ছ ডিগ্ৰী বা PhD লেভেলত যদি পঢ়ি আছে তেতিয়াহ'লে বহুতে ভাল নাম কৰিব পাৰিব এইখিনি সময়ছোৱাত কেৱল অলপমান সংঘৰ্ষ থাকিব সময় দিব লাগিব বাকি বহুতে ভাল ৰিজাল্ট পাব পাৰিব আজিৰ এই ভিডিঅ'টোত মকৰ ৰাশিৰ ব্যক্তিসকলৰ বাবে আগষ্ট মাহটো কেনেকুৱা যাব গোটেইখিনি জানিলো ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেন্টত নিশ্চয় জনাব আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে WhatsAppত কন্টাক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেন্টত জনাব ধন্যবাদ